নমস্কাৰ স্পোকেন ইংলিছৰ অন্য এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আজি ডিসকাস কৰিবলৈ লৈছো এই টপিকটো হল অফ টুৰ অৰ্থ কি অফ টু আমি কেনেদৰে আমাৰ বাক্যবোৰত ব্যৱহাৰ কৰিব পাৰো আপোনালোকৰ মাজত কেইবাজনো ভিউৱাৰ আছে মোক অফ টুৰ বিষয়ে সুধিছিল গতিকে আজিৰ এই ভিডিওটোত মই আপোনালোকক কম অফ টু আমি কেনেদৰে বা কি অৰ্থত ব্যৱহাৰ কৰিব লাগে ভিডিওটো খুব ইন্টাৰেষ্টিং হ'ব আপোনালোকে স্কিপ নকৰাকৈ হেকলৈকে চাব যদি আপোনালোকে ভিডিওটো হেকলৈকে চাই ডেফিনেটলি আপোনালোকে অফ টু ব্যৱহাৰ কৰি বিভিন্ন বাক্য আপুনি আপোনাৰ ডেইলি লাইফত কব পাৰিব আৰু যদি ভিডিওটো চাই ভাল পায় প্লিজ ভিডিওটো লাইক আৰু শেয়াৰ কৰি যাবলৈ নাপাহৰিব আপোনালোকে বহুতেই ভিডিওবোৰ চাই লাইক কৰি নাযায় প্লিজ লাইক কৰিব আৰু সকলোৰে মাজত ভিডিওটো শেয়াৰ কৰি দিব সো আহক এটা টপিকটো ডিসকাস কৰো আমি যেতিয়া কোনো এটা বাক্যত অফ টু ব্যৱহাৰ কৰিবলৈ যাওঁ তেনে ক্ষেত্ৰত আমি প্ৰথমতে জানিব লাগিব এই অফ টুৰ অৰ্থ কি এই অফ টুৰ অৰ্থ হল লৈছো বা লৈছে বা যাওঁ এনে ধৰণৰ অৰ্থ প্ৰকাশ কৰিবলৈ আমি বাক্যবোৰত অফ টু ব্যৱহাৰ কৰিব পাৰো যিবোৰ বাক্যত আমি গোইং টু লিভিং ফৰ ব্যৱহাৰ কৰো এই গোইং টু লিভিং ফৰৰ পৰিৱৰ্তে আমি অফ টু ব্যৱহাৰ কৰি বাক্যখিনি ক'ব পাৰো যিখিনি বাক্য অনাগত ভৱিষ্যতত কিবা এটা কৰিব বুলি বুজায় তেনেকুৱা ক্ষেত্ৰত আমি অফ টু গোইং টু লিভিং ফৰ ব্যৱহাৰ কৰো আৰু এইখিনিতে এটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখি লব অফ টু আমি কেৱল ক্যাজুৱেল কনভাৰসেচনৰ কাৰণে ইউজ কৰিব লাগে আপুনি কোনোবা এখন এপ্লিকেশন লিখিছে কোনো এটা ইমেইল লিখিছে তেনে ক্ষেত্ৰত আপুনি অফ টু ব্যৱহাৰ নকৰিব আৰু এই কনসেপ্টটো বুজিবৰ কাৰণে আপোনালোকৰ বাবে কেইটামান এক্সাম্পল আছে এই এক্সাম্পল কেইটা চাওক আপোনালোকৰ বাবে কনসেপ্টটো সহজ হৈ পৰিব আৰু আপোনালোকেও এনে ধৰণৰ বাক্য আপোনাৰ ডেইলি লাইফত ব্যৱহাৰ কৰিব পাৰিব So এটা ফার্স্ট এক্সাম্পল তো চাওক ফার্স্ট এক্সাম্পল কি কৈছে I am off to bed মানে হল মই শুবলৈ যাব লৈছো বা মই শুবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত ইয়াত আমি অফ টু ব্যৱহাৰ কৰিলো সো এই বাক্যটোত আমি অফ টুৰ হলনি গোইং টু ব্যৱহাৰ কৰিব পাৰো আমি ক'ব পাৰো যে I am going to bed ক'ব পাৰে বা আপুনি ক'ব পাৰে I am leaving for bed সো এনে ধৰণৰ ক'ব পাৰে বা আপুনি অফ টু ব্যৱহাৰ কৰিও বাক্যখিনি ক'ব পাৰে ঠিক আছে নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে he is off to his office মানে তেওঁ অফিচলৈ যাব লৈছে তেওঁ এই ঘৰ এৰি অফিচলৈ যাবই আৰু এনেকুৱা অৰ্থত আমি বাক্যটোত কৈছো he is off to his office তেওঁ অফিচলৈ যাব লৈছে বা অফিচলৈ যাব সো এই বাক্যটোত আমি ক'ব পাৰো he is going to his office এনে ধৰণৰ ক'ব পাৰো বা আমি ক'ব পাৰো he is leaving for his office এনে ধৰণৰ আমি বাক্যখিনি ক'ব পাৰো নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে I am off to Delhi মই দিল্লীলৈ যাব লৈছো বা মই দিল্লীলৈ যাম তেনেকুৱা অৰ্থত আমি অফ টু ব্যৱহাৰ কৰিলো যদি আপুনি কয় যে মই অহা সপ্তাহত দিল্লীলৈ যাম তেনেকুৱা ক্ষেত্ৰত মই এই ব্ৰেকেটত ৰাখিছো নেক্সট উইক সো আপুনি ক'ব পাৰে যে I am off to Delhi next week বা মই মুম্বাইলৈ যাম I am off to Mumbai next week এনে ধৰণে আপোনালোকে অফ টু ব্যৱহাৰ কৰিও বাক্যখিনি ক'ব পাৰে সো আজিকালি অফ টু খুব ব্যৱহাৰ হ'বলৈ লৈছে আপোনালোকেও আপোনালোকৰ কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব এতিয়া আমি যদি বাক্যটোত এটা ভাৰ্ব পাওঁ তেনে ক্ষেত্ৰত আমি কেনেদৰে ইউজ কৰিম সো তাৰ বাবে এই এক্সাম্পলটো চাওক কি কৈছে I am off to take him to hospital এই বাক্যটো চাওক কি কৈছে I am off to মই কৰিবলৈ লৈছো take him to hospital মই তেওঁক হস্পিটেললৈ লৈ যাব লৈছো বা লৈ যাম তেনেকুৱা অৰ্থত মই বাক্যটো কৈছো I am off to take him to hospital মই তেওঁক হস্পিটেললৈ লৈ যাব লৈছো ঠিক আছে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে I am off to do my homework মই মোৰ হোমৱৰ্ক কৰিবলৈ লৈছো বা মই মোৰ হোমৱৰ্ক কৰিবলৈ যাওঁ সো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে I am going to do my homework এনে ধৰণৰ ক'ব পাৰো বা আমি অফ টু ব্যৱহাৰ কৰিও বাক্যটো ক'ব পাৰো আমি ক'ব পাৰো যে I am off to do my homework মই মোৰ হোমৱৰ্ক কৰিবলৈ যাওঁ বা মই মোৰ হোমৱৰ্ক কৰো এনে ধৰণে আমি অফ টু ব্যৱহাৰ কৰি বিভিন্ন বাক্য ক'ব পাৰো আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে অফ টু আমি কেনেদৰে বাক্যবোৰত ব্যৱহাৰ কৰিব লাগে বা কেনেদৰে কৰিব পাৰো যদি এই ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব সকলোৰে মাজত শেয়াৰ কৰিব আৰু লাইক কৰি যাবলৈ নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা টপিক আছে কিবা কোৱেশ্চন আছে তেতিয়াহলে কমেন্ট বক্সৰ মাধ্যমেৰে আপোনালোকে মোক জনাব পাৰে মই আপোনালোকক ভিডিও বনাই বুজাই দিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ ভিডিও আপোনালোকৰ বাবে ৰেগুলাৰ আনি থাকো সো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও